এতিয়া চোৱা চেপ্টাৰ 7 মোশনৰ যেটা আমাৰ ফাৰ্স্ট কোৱেশ্চন তাত দিয়া আছে যে an object has moved through a distance, can it have zero displacement? If yes, support your answer with an example. গতিকে চোৱা যদি কিবা এটা বস্তুৰ ডিসটেন্স থাকে তথাপিও তাৰ কি হ'ব পাৰে চোৱা ডিসপ্লেসমেন্ট কিমান হ'ব পাৰে চোৱা 0 হ'ব পাৰে। সাপোজ যদি কি হয় চোৱা যদি কোনোবা এটা মানুহ পজিশন 8 আছিল হি এফলে গল সাপোজ কি বিট পালেগে আকৌ যদি হি বিৰ পৰা যদি ঘুৰি আহি পেলাই কোট পাহি চোৱা 8 পাহি তেতিয়া হলে কি হ'ব তাৰ যেটো ডিসপ্লেসমেন্ট হ'ব সেই ডিসপ্লেসমেন্টটো কিমান হ'ব চোৱা 0 হ'ব কাৰণ ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশনটো কি হয় চোৱা সেম হয়। গতিকে আমি কি লিখিম চোৱা যে yes it can have zero displacement যে when initial position and final position of an object is same. গতিকে চোৱা ডিসপ্লেসমেন্ট তো কেতিয়া আমাৰ 0 হ'ব যদি ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশন কি হৈ যায় চোৱা সেম হৈ যায় তেতিয়া ডিসপ্লেসমেন্ট কি হৈ যাব চোৱা 0 হৈ যাব। নেক্সট কোৱেশ্চনটো চোৱা আমাক দিয়া আছে যে ডিউৰিং এন এক্সপেৰিমেন্ট এ সিগনেল ফ্ৰম এ spaceship reached the ground station in 5 minutes. What was the distance of the spaceship from the ground station? The signal travels at the speed of light, that is 3 into 10 to the power 8 meter per second. গতিকে ইয়াত চোৱা আমাক কি কি দিয়া আছে চোৱা যদি আমি স্পিড অফ লাইট চাও কিমান দিয়া আছে চোৱা যে 3 into 10 to the power 8 meter per second. গতিকে চোৱা আমাক কি কি দিয়া আছে যে given speed of light কিমান দিয়া আছে চোৱা যে 3 into 10 to the power 8 meter per second. next চোৱা আমাক টাইম দিয়া আছে গতিকে টাইম আমাক কিমান দিয়া আছে চোৱা যে 5 মিনিট। গতিকে চোৱা আমি কি কৰিম মিনিটটো আমি সেকেন্ডলৈ কনভাৰ্ট কৰিম গতিকে কিমান হ'ব চোৱা যে 5 into 60 সেকেন্ড গতিকে কিমান হ'ব চোৱা যে 300 সেকেন্ড। নেক্সট চোৱা আমাক কি দিব লাগে যে ডিসটেন্স গতিকে ডিসটেন্সটো আমাক ফাইন্ড আউট কৰিব দিছে। এতিয়া চোৱা আমি কি জানো যে উই নো দ্যাট কি হয় চোৱা যে স্পিড ইকুৱেল কি হ'ব চোৱা যে ডিসটেন্স বাই টাইম। গতিকে চোৱা যদি আমি ভ্যালু পুট কৰি চাম কি হ'ব চোৱা গতিকে চোৱা স্পিড আমাক কিমান দিয়া আছে চোৱা যে 3 into 10 to the power 8 গতিকে 3 into কিমান হ'ব চোৱা যে 10 to the power 8 ইকুৱেল ডিসটেন্স টু আমাক নাইকিয়া গতিকে ডিসটেন্স আৰু টাইম আমাক কিমান আছিল চোৱা যে 300 গতিকে আমি ইয়াত কি কৰিম চোৱা যে ক্ৰস মাল্টিপ্লাই কৰিম গতিকে আমি কি পাম চোৱা যে ডিসটেন্স equal 3 into 10 to the power 8 into 300 গতিকে সো সেকেন্ড কাট খাই যাব আমাৰ কি থাকিবগে ইউনিট মিটাৰ গতিকে কি থাকিব যে 3 into
10 to the power 8 into 300 আমি কি লিখিব পাৰো 3 into 10 স্কয়ার গতিকে আমি কি হ'ব 3 3 আমি কিমান লিখিব পাৰো সোৱা যে 9 গতিকে 10 to the power কিমান হ'বগে সোৱা 10 মিটাৰ গতিকে কি পালো স্যাৰ therefore the distance of the spaceship from the ground station কিমান হ'ব সোৱা যে 9 into 10 to the power 10 মিটাৰ আৰু পাছৰ কোৱেশ্চনটো সোৱা আমাক দিয়া আছে যে a bus decreases its speed from 80 km per hour to 60 km per hour in 5 seconds find the acceleration of the bus গতিকে সোৱা যিখন বাস আছিল সেইখন কিমান স্পীড গৈছিল সোৱা 80 km per hour গতিকে সোৱা আমাক কি হ'ব যে যেটো আমাৰ ইনিশিয়াল স্পীড হ'ব বাসখনৰ সেটো আমাক কিমান হ'ব সোৱা যে 80 km per hour গতিকে সোৱা যে given initial speed of the bus the initial speed of the bus আমি কি দি বুজাম সোৱা u দি পেলাই বুজাম গতিকে u আমাক কিমান দিয়া আছে সোৱা যে 80 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু সোৱা আমাৰ যে টাইম আছে সেইটো কি আছে সোৱা সেকেন্ডত আছে গতিকে আমি কিলোমিটাৰ পাৰ আৱাৰক আমি কি কৰিম সোৱা সেকেন্ডলে কনভাৰ্ট কৰিম গতিকে 80 into 1 কিলোমিটাৰ যদি আমি মিটাৰলে কনভাৰ্ট কৰো কিমান হ'ব সোৱা যে 1000 আৰু 1 ঘন্টাত কিমান হ'ব সোৱা 3600 সেকেন্ড গতিকে আমাৰ ইউনিট টু কনভাৰ্ট হৈ যাব কি হলে সোৱা যে মিটাৰ পাৰ সেকেন্ড এটা সোৱা a2 0 লগত আমি a2 0 কেনসেল কৰি দিলু a2 0 লগত যদি আমি a2 0 কেনসেল কৰি দিব পাৰিম ঠিক হেদৰে সোৱা আমি যদি 4 এ কাটু 4 এ কাটে কিমান হ'ব সোৱা যে 425 যা 100 আৰু 49 যা 36 গতিকে আমি কিমান পাম সোৱা তলত থাকিব 9 85 যা 40 82 যা 16 আৰু 20 গতিকে কিমান হ'ব সোৱা যে 200 মিটাৰ পাৰ সেকেন্ড ঠিক হেদৰে সোৱা ফাইনাল স্পীড আমাৰ কিমান হৈছে গৈ 60 কিলোমিটাৰ পাৰ আৱাৰ গতিকে যে ফাইনাল স্পীড v কিমান হ'ব সোৱা যে 60 কিলোমিটাৰ পাৰ আৱাৰ গতিকে কিমান হ'ব সোৱা যে 60 into 1000 into 3600 মিটাৰ পাৰ সেকেন্ড ইয়াক যদি আমি সোৱা 0 0 কেনসেল কৰিলু a2 0 কেনসেল কৰিলু 6 এ কাটলে কিমান হ'ব সোৱা যে 6 6 যা 36 আৰু যদি আমি সৰু কোন সোৱা 2 এ কেনসেল যাব 250 যা 100 আৰু 2 3 যা গতিকে আমি কিমান পামগে সোৱা 50/3 মিটাৰ পাৰ সেকেন্ড আৰু সোৱা আমাক টাইম দিয়া আছে 5 সেকেন্ড গতিকে সোৱা গতিকে সোৱা আমাক আৰু কি দিয়া আছে যে টাইম দিয়া আছে আমাক কিমান সোৱা যে 5 সেকেন্ড নেক্সট আমাক আৰু কি দিয়া আছে সোৱা যে আমি এক্সিলাৰেশন টো উলিয়াব লাগিব এক্সিলাৰেশন টো আমাক কি কৰিব দিছে সোৱা ফাইন কৰিব দিছে নেক্সট সোৱা আমি কি কৰিম এটা ফৰ্মুলা এপ্লাইং কৰিম যে v ইকুয়াল টু কি হয় সোৱা যে u প্লাস a t গতিকে v মানে হৈছে সোৱা ফাইনাল ভেলোসিটি আমি কিমান পাইছো সোৱা যে 50/3 ইনিশিয়াল ভেলোসিটি আমি কিমান পাইছিলো সোৱা যে 200/9
প্লাস এক্সিলাৰেশনটো আমি ফাইন্ড আউট কৰিব লাগে আৰু t মানে আমাৰ কিমান আছে চোৱা 5 সেকেন্ড গতিকে নেক্সট চোৱা আমি কি কৰিম a নাম্বাৰটো এফালে লৈ আহিম গতিকে কিমান হ'ব চোৱা যে 50/3 এফালে প্লাস আছে এফালে কি হ'ব চোৱা মাইনাস গতিকে 200/9 ইকুৱেল a লগত যদি আমি 5 মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা 5a হ'ব গতিকে 3 আৰু যদি আমি 9 ৰ এলসিএম লও আমাৰ কিমান হ'ব চোৱা 9 গতিকে 3 50 যা কিমান হ'ব চোৱা যে 150 মাইনাস 200 ইকুৱেল কিমান হ'ব চোৱা 5a গতিকে 9 150 পৰা যদি 200 যায় কিমান থাকিব চোৱা যে মাইনাস 50 ইকুৱেল 5a গতিকে নেক্সট চোৱা আমি যদি ক্ৰস মাল্টিপ্লাই কৰো কি হ'ব চোৱা গতিকে 5 টু কি হ'ব সো এফালে গুছি আহিব গতিকে আমি কি পাম যে a ইকুৱেল মাইনাস 50/5 ইনটু 9 গতিকে সো 5 এ যদি আমি 50 কাটো কিমান হ'ব সো 10 গতিকে 9 এ আমি কি কৰিব লাগিব সো 10 ক ডিভাইড কৰি চাম গতিকে সো 9 এ যদি আমি 10 ক ডিভাইড কৰো কিমান পাম সো যে 9 1 যা 9 গতিকে পইণ্ট দিলে 10 হ'ব আকৌ 1 দিলো 9 হ'ব তো সো উলাই উলাই গৈ থাকিব গতিকে আমি কিমান পাম যে চোৱা যে মাইনাস 1.111 আৰু চোৱা এক্সিলাৰেশনৰ ইউনিট কি হয় চোৱা যে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে কি হ'ব যে therefore acceleration of the bus কিমান হ'ব যে মাইনাস 1.11 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটা চোৱা যেটো মাইনাস সাইন আছে মাইনাস সাইনটো আমি কি বুলি কওঁ চোৱা নেগেটিভ এক্সিলাৰেশন বুলি ইয়াক কোৱা যায় আমি কি বুলি কওঁ চোৱা যে নেগেটিভ এক্সিলাৰেশন আৰু কেতিয়াবা তাক আমি আৰু কি বুলি কয় চোৱা যে ৰিটাৰডেশন বুলিও কোৱা হয় ঠিক কেনে চোৱা তাৰ পাছৰ যেটো কোৱেশ্চন তাত আমাক দিয়া আছে যে এ ট্ৰেইন স্টাৰ্টিং ফ্ৰম এ ৰেলৱে ষ্টেচন এণ্ড মুভিং উইথ ইউনিফৰ্ম এক্সিলাৰেশন attains a speed 40 km/h in 10 minutes find its acceleration গতিকে চোৱা যদি starting position পৰা যায় that means যদি এটা বস্তু দি ৰেষ্টৰ পৰা মুভ হয় তেতিয়া এটা ইনিশিয়াল স্পীড টু কিমান হয় সদায় চোৱা 0 হয় গতিকে কি হ'ব চোৱা যে ইনিশিয়াল speed of the train কিমান হ'ব চোৱা যে 0 আৰু চোৱা ফাইনাল স্পীড টু কিমান দিয়া আছে যে 40 km/h গতিকে ফাইনাল স্পীড কিমান হ'ব চোৱা যে 40 km/h আৰু চোৱা আমাক টাইম কিমান দিয়া আছে 10 টাইম দিয়া আছে আমাক 10 মিনিট গতিকে চোৱা 10 মিনিটত কিমান সেকেন্ড হ'ব যে 10 * 60 গতিকে কিমান হ'ব চোৱা যে 600 সেকেন্ড আৰু আমাক কি দিব দিছে চোৱা এক্সিলাৰেশন গতিকে আমি কি ফৰ্মুলা ইউজ কৰিম চোৱা যে এপ্লাইং v = u + at গতিকে চোৱা ফাইনাল ভেলোচিটি আমি কিমান পাইছিলো 40 km/h যদি আমি 40 km/h তো আমি কনভার্ট কৰিব লাগিছিলে গতিকে 40 km/h যদি সোৱা কনভার্ট কৰো কিমান হ'ব যে 40 * 1000/60 কিমান হ'ব সোৱা 60 গতিকে সোৱা 0 0 কেনসেল হ'ব এটো 0 লগত এটো 0 কেনসেল হ'ব 2 এ যদি আমি কাটো কিমান হ'ব সোৱা যে 2 2 যা 4 2 3 যা 6 আগত আমি ইয়াক কাটিব পাৰো 2 এ 250 যা 100 আৰু
2 3 যা 6 গটিকে এটো কিমান থাকিবগে সোয়া যে 100/9 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ 40 কিলোমিটাৰ পাৰ আৱাৰক যদি আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰো তেতিয়া হলে হি কিমান হবগে সোয়া যে 100/9 মিটাৰ পাৰ সেকেন্ড গটিকে ভি আমি কিমান পাম এটা সোয়া যে 100/9 আৰু ইউ মানে আমি কিমান পাইছো সোয়া 0 প্লাস এ মানে আমি ফাইন্ড আউট কৰিব লাগে আৰু টি মানে কিমান আছে সোয়া যে 600 গটিকে সোয়া আমি নেক্সট কি কৰিম 0 লগত আমি যদি প্লাস কৰো কি হৈ যাব a 600 a গটিকে কিমান হ'ব সোয়া যে 100/9 ইকুৱেল 600 কি হ'ব সোয়া a গটিকে সোয়া নেক্সট আমি কি কৰিম গটিকে ইয়াৰ পৰা কি থাকিব সোয়া যদি আমি a টো থৈ দিও কিমান হ'ব সোয়া ওপৰত থাকিব 100 তলত থাকিব কিমান সোয়া আমাৰ যে 9 into 62 কি হ'ব সোয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিলু গটিকে 0 0 0 0 কেনসেল হৈ যাব গটিকে কিমান হ'ব সোয়া 1/96 যা কিমান হ'ব সোয়া 54 আৰু এক্সিলাৰেশনৰ ইউনিট কি হয় সোয়া যে মিটাৰ পাৰ সেকেন্ড স্কয়ার গটিকে সোয়া 1 ক যদি আমি 54 দি পেলাই ডিভাইড কৰো কিমান পাম সোয়া যে 54 ডিভাইডেড বাই 1 গটিকে পয়েন্ট দিলু কিমান হ'ব সোয়া 0 আকৌ 0 দিলু কিমান হ'ব সোয়া 100 গটিকে 1 টাইম দিলে কিমান হ'ব সোয়া 54 গটিকে 10 ৰ পৰা 4 গলে 6 9 ৰ পৰা 5 গলে 4 460 গটিকে সোয়া 6 7 35 8 9 দিলে আমাৰ বাঢ়ি যাব গটিকে 8 টাইম দে কিমান হ'ব সোয়া 8 4 যা 32 3 8 5 যা 40 আৰু 432 গটিকে কিমান থাকিলে 28 গটিকে সোয়া আমি হৈ যাব আমি কিমান লিখা পাও যে 0.018 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গটিকে আমি কি পাম গে সোয়া যে therefore acceleration of the train equal 0.018 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অৰ্থাৎ যিখন ট্ৰেইন আছিল সেই ট্ৰেইন খনৰ এক্সিলাৰেশন কিমান হবগে সোয়া যে 0.018 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নেক্সট কোৱেশ্চনটো সোয়া আমাক দিয়া আছে যে a bus starting from rest moves with a uniform acceleration of 0.1 meter per second square for 2 minutes. Find the speed acquired আৰু b to খুদিছে আমাক of the distance travel গটিকে সোয়া আমাক ইয়াত কি দিয়া আছে যে given গটিকে সোয়া যেটো ৰেষ্টৰ পৰা মুভ কৰিছে গটিকে আমাৰ ইনিশিয়াল স্পীড টো কিমান হ'ব সোয়া 0 যে ইনিশিয়াল speed of the bus u equal to কিমান হ'ব সোয়া 0 আৰু আমাক ফাইনাল স্পীড টো আমাক উলাব দিছে যে ফাইনাল স্পীড ফাইন্ড আউট কৰিব দিছে আৰু কি দিয়া আছে সোয়া এক্সিলাৰেশন আমাক দিয়া আছে গটিকে এক্সিলাৰেশন আমাক কিমান দিয়া আছে সোয়া যে 0.1 মিটাৰ পাৰ সেকেন্ড আৰু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু টাইম দিয়া আছে গটিকে টাইম আমাক কিমান দিয়া আছে সোয়া 2 মিনিট আৰু 2 মিনিট আমাক কিমান হ'ব সোয়া যে 120 সেকেন্ড গটিকে সোয়া আমি কি ফৰ্মুলা ইউজ কৰিম যে এপ্লাইং v equal to u plus at এটো ফৰ্মুলা আমি এটা কাৰণে এপ্লাই কৰিছো কি আমি কি পাই যাম সোয়া যে ফাইনাল স্পীড টো আমি পাই যাম গটিকে u মানে কিমান হ'ব সোয়া 0 plus a মানে আমাৰ কিমান আছে সোয়া যে 0.1
into t মানে কিমান আছে সোয়া যে 120 গটিকে কিমান হ'ব সোয়া যে 0 প্লাস পয়েন্ট টু কিফালে গুছি যাব আমি কিমান পাম যে 0 প্লাস 12 গটিকে 0 প্লাস 12 মানে আমি কিমান পাম গে সোয়া 12 আৰু ফাইনাল স্পিড আছে গটিকে কিমান হ'ব সোয়া যে মিটাৰ পাৰ সেকেন্ড গটিকে যেটো আমাৰ স্পিড আছে সেই স্পিড আমি কিমান পাম গে যে 12 মিটাৰ পাৰ সেকেন্ড নেক্সট আমাক কি খুদিছে সোয়া যে ডিসটেন্স আমাক কিমান ট্ৰেভেল কৰিছে আমাক উলিয়াব দিছে গটিকে সোয়া আমি ডিসটেন্স ট্ৰেভেল টু কেনেকৈ উলিয়াম যে নাও যে v স্কয়ার ইকুয়াল কি হ'ব সোয়া যে u স্কয়ার প্লাস 2as গটিকে v স্কয়ার মানে আমি v জায়গাত আমি কিমান পাইছো সোয়া যে 12 স্কয়ার প্লাস ইনিশিয়াল স্পিড কিমান আছিল সোয়া 0 স্কয়ার প্লাস 2 ইনটু a মানে কিমান আছিল সোয়া 0.1 ইনটু কিমান হ'ব সোয়া s গটিকে আমি s টো ফাইন্ড আউট কৰিম গটিকে 12 স্কয়ার মানে কিমান হ'ব সোয়া 12 যা 144 0 প্লাস 2 লগত যদি আমি 0.1 মাল্টিপ্লাই কৰো কিমান হ'ব সোয়া যে 0.2 s ইয়াৰ পৰা আমি কি উলিয়াব লাগিব s টো উলিয়াব লাগিব গটিকে s ইকুৱেল টু কিমান হ'ব সোয়া 144 বাই 0.2 গটিকে সোয়া 0.2 যদি আমি ডিভাইড কৰো কিমান হ'ব যদি আমি 2 এ কৰো সোয়া পইণ্ট টু আৰকাইটো কিমান হ'ব সোয়া 1440 27 যা 14 আকৌ 2 দিলু 40 গটিকে কিমান পাম আমি সোয়া যে 720 মিটাৰ গটিকে সোয়া যেটো a আছিল এটো আমাৰ খুদিছিল যে স্পিড কিমান হ'ব আমি কি লিখিম যে the speed acquired the speed acquired by the bus equal কিমান হ'ব সোয়া যে 12 মিটাৰ পাৰ সেকেন্ড আৰু যেটো b আছিলে ডিসটেন্স টু কিমান হ'ব যে the distance travel by the bus কিমান হ'ব সোয়া যে 720 মিটাৰ Next question to আমাক দিয়া আছে যে a train is traveling at a speed of 90 km per hour. Brakes are applied so as to produce a uniform acceleration of minus 0.5 meter per second square. Find how far the train will go before it is brought to rest. এটা সোয়া আমি যদি চাও যিখন ট্ৰেইন আছিল ট্ৰেইনখনৰ ইনিশিয়াল স্পিড কিমান দিয়া আছে সোয়া আমাক 90 km per hour গটিকে সোয়া যে given initial speed of the train u কিমান হ'ব সোয়া আমা যে 90 কিলোমিটাৰ পাৰ আৱাৰ ইয়াক আমি কি কৰিম সোয়া মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিম গৰি কিমান হ'ব সোয়া যে 90 ইনটু 1000 বাই 60 ইনটু 60 আৰু ইউনিট টু কি হৈ যাব সোয়া আমা মিটাৰ পাৰ সেকেন্ড গটিকে সোয়া 0 0 কেনসেল হৈ যাব এটো 0 লগত আমি কি কৰিম সোয়া এটো 0 কেনসেল কৰি দিম গটিকে নেক্সট যদি আমি চাও 3 এ যদি কাটু সোয়া 3 3 যা 9 0 হ'ব 3 এ ইয়াক কাটিলে কিমান হ'ব সোয়া 2 টাইম গটিকে ইয়াক যদি আমি 6 এ ইয়াক কাটো সোয়া যে 6 5 যা 30 2 এ ইয়াক কাটিলে কিমান হ'ব সোয়া 5 গটিকে আমাৰ কিমান থাকিব সোয়া যে 25 মিটাৰ পাৰ সেকেন্ড ঠিক হেতছে যেটো ট্ৰেইনখন ৰেষ্টত আহিছে গটিকে আমাৰ ফাইনাল স্পিড টু কিমান হ'ব সোয়া 0 হ'ব
নেক্সট আমাক আৰু কি দিয়া আছে চোৱা যে এক্সিলাৰেশন দিয়া আছে acceleration কিমান দিয়া আছে সোয়া যে -0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নেক্সট আৰু কি উলিয়াব দিছে আমাক সোয়া যিটো আমাৰ ডিসটেন্স তো আমাক কিমান হ'ব সুধিছে গতিকে সোয়া আমি কোনটো ফৰ্মুলা ইয়াতে ইউজ কৰিম যে অ্যাপ্লাইং যে v স্কয়ার ইকুয়াল টু কি হয় সোয়া যে u স্কয়ার প্লাস 2as গটিকে সোয়া v মানে আমি কি পাইছিলো সোয়া ফাইনাল স্পিড কিমান আছে সোয়া আমাৰ 0 স্কয়ার প্লাস ইনিশিয়াল স্পিড আমি কিমান পাইছিলো সোয়া 25 স্কয়ার প্লাস 2 ইনটু এক্সিলারেশন কিমান দিয়া আছে সোয়া আমাক যে -0.5 আৰু distance to ami find out korim gotike soa 0 square mane kiman hobo soa 0 25 square mane kiman hobo soa je 625 aru 2 logot jodi ami 0.5 multiply koru kiman hobo soa je 1s gotike 1s to jodi ami efale loi asu kiman hobo soa je s e hobo s equal to kiman pamge soa ami je 625 gotike distance to kiman hobo soa je 625 meter gotike ami ki likhim that therefore the train will go 625 meter before it is brought to rest গটিকে সোয়া ট্ৰেইনখন যেতিয়া ৰেষ্টত আহিব তাৰ পৰা কিমান যাব বুলি কৈছে মই সোয়া 625 মিটাৰ ঠিক হেদৰে তাৰ পাছৰটো সোয়া আমাক দিছে যে এ ট্ৰলি while going down an inclined plane has an acceleration of 2 cm per second square what will be its velocity 3 seconds after the start গটিকে সোয়া ইয়াত আমাক কি দিয়া আছে যে given initial speed of the trolley kiman hobo soa 0 hobo the initial speed of the trolley 0 aru final velocity to amak find out koribo dise আৰু কি দিয়া আছে আমাক এক্সিলাৰেশন দিয়া আছে এক্সিলাৰেশন কিমান দিছে সো আমাক যে 2 cm per second square আৰু কি দিয়া আছে সো আমাক টাইম দিয়া আছে গটিকে second গটিকে সো আমি কোনটো ফৰ্মুলা ইউজ কৰিম ইয়াতে যে অ্যাপ্লাইং v equal to u plus at গটিকে সো v থাকিব u জায়গাত আমি কিমান পুট কৰিম সো যে 0 plus a মানে আমি কিমান পাইছো সো 2 into t মানে কিমান আছে সো 3 গটিকে 0 plus কিমান হ'ব সো 2 3 जा 6 গটিকে 0 লক যদি মই 6 এড কৰো কিমান হবগে সোয়া 6 গটিকে আমি কি পাইছো যে যেটো ভেলোসিটি হবো ইয়াৰ ভেলোসিটি কিমান হবো সোয়া যে 6 cm গটিকে যে therefore its velocity is 6 cm. It is our answer to
Next question to amak soa dia ase je a racing car has a uniform acceleration of 4 meter per second square. What distance will it cover in 10 seconds after start? Gotike soa jehetu uniform acceleration hoy gotike jodi uniform motion thake tetia ta initial speed aru final speed kodai kiman hobo soa 0 hobo gotike the given initial speed of the car kiman hobo soa 0 ঠিক এদৰে ফাইনাল স্পিডো কিমান হ'ব 0 হ'ব এক্সিলাৰেশন কিমান দিয়া আছে সোয়া যে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এক্সিলাৰেশন কিমান দিয়া আছে সোয়া যে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু টাইম দিয়া আছে সোয়া আমাক 10 সেকেন্ড গটিকে সোয়া আমি ইয়াত কোনটো ফর্মুলা এপ্লাই করি আমাক ডিসটেন্স লাগে যে এপ্লাইং s equal to কি লিখিম সোয়া যে ut plus half of at square গটিকে সোয়া u মানে আমি কিমান পাইছো সোয়া 0 আৰু t মানে কিমান আছে সোয়া 10 plus 1/2 into a মানে কিমান আছে সোয়া 4 আৰু 10 স্কয়াৰ গটিকে 0 লৈ মাল্টিপ্লিকেশন 0 হ'ব plus 2 এ যদি মই ইয়াক কাটো কিমান পাম সোয়া 2 গটিকে 2 into 10 স্কয়াৰ মানে কিমান হ'ব সোয়া 100 গটিকে আমি কিমান পাম সোয়া লাষ্টত গৈ পেলাই গটিকে 0 plus 2 into 100 কিমান হ'ব সোয়া যে 200 গটিকে 0 লগত যদি আমি 200 প্লাস কৰো কিমান পাম সোয়া যে 200 গটিকে therefore it will cover 200 মিটাৰ গটিকে যিখন কাৰ আছে সেই কাৰখনে কিমান মিটাৰ যাব সোয়া যে 200 মিটাৰ এতিয়া সোয়া এক্সাৰসাইজৰ যেটো 2 নম্বৰ কোৱেশ্চন আছে তাত আমাক দিয়া আছে যে জোসেফ jogs from one end A to the other end B of a straight 300 meter route in 2 minutes 30 seconds and then turns around and jogs 100 meter back to point C in another 1 minute. What are Joseph's average speeds and velocities in jogging from A to B and from A to C? It is what I mean. This sound প্রথমতে কি হৈছে A এর পৰা কোলে গৈছে সোয়া B লে গৈছে যেটা সোয়া যদি আমাৰ এৰখতে A2 থাকে হি গৈ পেলাই কোড পাইছেগে বুলি কৈছে সোয়া B গতিকে A এর পৰা B লে যেতিয়া গৈছে আমাক কিমান মিটাৰ গৈছে বুলি কৈছে সোয়া 300 মিটাৰ আৰু টাইম আমাক কিমান লাগিছে বুলি কৈছে সোয়া যে 2 মিনিট 30 সেকেন্ড আৰু নেক্সট কি কৈছে সোয়া 100 মিটাৰ ব্যাক টু পইণ্ট C গতিকে ইয়াৰ পৰা B ৰ পৰা আকৌ কি কৈছে C লে গুছি আহিছে C লে কিমান মিটাৰ গুছি আহিলে সোয়া যে 100 মিটাৰ আৰু 100 মিটাৰ যেতিয়া ঘূৰি আহিলে পইণ্ট C পালেহি তাত তিতে কিমান টাইম লাগিছে বুলি কৈছে সোয়া আমাক যে 1 মিনিট আৰু আমাক এতিয়া সোয়া আমি যদি A ৰ পৰা যদি আমি B লে চাও যেটো আমাক কেস 1 ত দিছে যে এক নম্বৰ যেটো আছে সোয়া যে from A to B গতিকে A ৰ পৰা যদি আমি B লে চাও ডিসটেন্স কিমান হ'ব সোয়া আমা 300 মিটাৰ গতিকে ডিসটেন্স কিমান হ'ব সোয়া আমা 300 মিটাৰ আৰু টাইম আমাক কিমান দিয়া আছে সোয়া 2 মিনিট 30 সেকেন্ড গতিকে 2 মিনিট যদি আমি 30 সেকেন্ড
কনভার্ট কৰো আমি কিমান হবগে সোয়া যে 1 মিনিটৰ 60 সেকেন্ড গটিকে 2 * 60 প্লাস 30 গটিকে টোটাল আমি কিমান পামগে 120 প্লাস 30 গটিকে কিমান হবগে সোয়া যে 150 সেকেন্ড আৰু আমাক কি খুদিছিলে সোয়া যে এভাৰেজ স্পিড গটিকে আমি কি পাম যে এভাৰেজ স্পিড গটিকে এভাৰেজ স্পিড টু কিমান হবগে সোয়া আমাৰ ডিসটেন্স বাই টাইম গটিকে সোয়া ডিসটেন্স আমাৰ কিমান পাইছো আমি সোয়া যে 300 আৰু টাইম আমি কিমান পাইছো সোয়া যে 150 গটিকে স্পিডৰ ইউনিট কি হ'ব সোয়া মিটাৰ পাৰ সেকেন্ড গটিকে 150 যদি আমি কাটো কিমান যাব 2 গটিকে আমি কিমান পাম যে এভাৰেজ স্পিড টু যে 2 মিটাৰ পাৰ সেকেন্ড গটিকে আমি এভাৰেজ স্পিড টু পাই গৈছো নেক্সট আমাক সোয়া কি দিব দিছে যে এভাৰেজ ভেলোসিটি গটিকে সোয়া এভাৰেজ ভেলোসিটি তো আমি কেনেকে উলিয়াম যে এভাৰেজ ভেলোসিটি কিমান হবগে সোয়া যে ডিসপ্লেসমেন্ট বাই টাইম গটিকে সোয়া ডিসপ্লেসমেন্টটো আমাৰ কিমান হবগে 300 আৰু টাইম আমাৰ কিমান হ'ব সোয়া যে 150 গটিকে 150 আমি কাটলে কিমান পাম যে 2 গটিকে কিমান হবগে সোয়া যে 2 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি দুটা আমি কিমান পাইছো সোয়া যে 2 মিটাৰ পাৰ সেকেন্ড নেক্সট সোয়া বি টুত আমাক দিয়া আছিল যে ফ্ৰম A to C যে ফ্ৰম A to C গটিকে A পৰা যদি আমি C লে চাও আমি ডিসটেন্সটো কিমান হ'ব সোয়া কি 300 মিটাৰ গল আৰু 100 মিটাৰ কি হৈ আছিল সোয়া যে বেক হৈ পেলাই গুছি আহিছিল গটিকে টোটাল ডিসটেন্সটো আমি কিমান পামগে সোয়া 300 মিটাৰ প্লাস 100 মিটাৰ গটিকে টোটাল কিমান পাম আমি সোয়া যে 400 মিটাৰ গটিকে নেক্সট আমি কিমান পাম যে টাইম আমি কিমান লাগিছে সোয়া প্ৰথমতে বি পৰা যেতিয়া এ পৰা যেতিয়া বি লে গৈছিল তেতিয়া আমাক কিমান সেকেন্ড লাগিছিল সোয়া যে 150 সেকেন্ড আকৌ যেতিয়া বি পৰা সি লে আহিছে তেতিয়া কিমান লাগিছে বুলি কৈছে সোয়া 60 সেকেন্ড গটিকে টোটাল কিমান হ'ব সোয়া যে 150 প্লাস 60 210 সেকেন্ড গটিকে আমি কি লিমিট আছে এভাৰেজ স্পিড যে এভাৰেজ স্পিড টু কিমান হ'ব সোয়া যে টোটাল ডিসটেন্স কিমান পাইছো আমি সোয়া 400 আৰু টোটাল টাইম আমি কিমান লৈছে সোয়া যে 210 গটিকে 00 কেনসেল হৈ যাব 21 এ যদি আমি সোয়া 40 ক ডিভাইড কৰি চাও কিমান পাম 1 টাইম দিলে 21 10 পৰা 1 গলে কিমান আহিব সোয়া 9 3 পৰা 2 গলে 1 পইণ্ট দিলে কিমান হ'ব সোয়া 0 আমি যদি 9 টাইম দি চাও যে 9 1 যা 9 9 2 যা 18 গটিকে 10 বাকি থাকিব গটিকে আমি কিমান পাম সোয়া যে এপ্ৰক্সিমেটলি কিমান হ'ব সোয়া যে 1.9 মিটাৰ পাৰ সেকেন্ড নেক্সট আমি কি যাব লাগিব সোয়া এভাৰেজ ভেলোসিটি ঠিক হেৰে সোয়া আমি যদি চাও ইয়াটো এভাৰেজ ভেলোসিটি টু কিমান হবগে সোয়া যে ডিসপ্লেসমেন্ট বাই কিমান হবগে সোয়া টাইম গটিকে সোয়া আমি যদি ইয়াত ডিসপ্লেসমেন্ট টু চাও ডিসপ্লেসমেন্ট টু আমি কিমান হবগে সোয়া যে 200 যে 300
minus 100 মিটাৰ আৰু টাইমটো আমাৰ সোৱা একে থাকিব যে 210 সেকেন্ড গতিকে সোৱা 300 পৰা যদি 100 যায় কিমান থাকিব সোৱা যে 200 ডিভাইডেড বাই 210 মিটাৰ পাৰ সেকেন্ড 00 কাটি যাব যদি আমি 21 এ 20 ডিভাইড কৰো সোৱা পইণ্ট দিলে আমাৰ কিমান হ'ব 0 হ'ব 9 টাইম দিলে 9 1 যা 9 9 2 যা 18 গটিকে 10 ৰ পৰা 9 গলে 1 9 ৰ পৰা গলে 1 পইণ্ট আছে 0 হ'ব যদি আমি 5 টাইম দি দিও 5 1 যা 5 5 2 যা 10 গটিকে আমি কিমান পামগে সো এপ্ৰক্সিমেটলি যে 0.95 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ এৰ পৰা যেতিয়া সি লে আহিব তেতিয়া এভাৰেজ ভেলোচিটি কিমান হ'ব টোটাল আমি যদি চাও কিমান পাম সো যে 0.95 মিটাৰ পাৰ সেকেন্ড Next one, 3 number question tamak dia ase je Abdul while driving to school computes the average speed for his trip to be 20 km/h on his return trip along the same route there is less traffic and the average speed is 30 km/h what is the average speed for Abdul's trip etia so ami jodi saw Abdule kole goise soa je schoolole গজে ধৰা হল সোৱা এৰখতে আব্দুলৰ ঘৰটো আছে আৰু সি ইয়াৰ পৰা কলৈ যায় বুলি কৈছে সদায় স্কুললে যায় গতিকে যেতিয়া সি স্কুললে গৈছিলে তেতিয়া তাৰ স্পিড কিমান আছিল বুলি কৈছে সোৱা যে 20 km/h আৰু যেতিয়া সি ঘুৰি আহোতে তাৰ স্পিড কিমান হৈছে বুলি কৈছে সোৱা যে 30 km/h আৰু আমাক কোনা এভাৰেজ স্পিড টু কিমান হ'ব খুদিছে গতিকে সোৱা আমি ইয়াত যদি আমি টাইমটো চাও আমি টাইমটো এত গম পোৱা নাই গতিকে আমি টাইম উলিয়াব লাগিব আৰু আমি ধৰি লম যে আব্দুলৰ সাপোজ তাৰ ঘৰৰ পৰা যদি সি গৈছে তাৰ স্কুললৈ ডিসটেন্সটো কিমান কিলোমিটাৰ বুলি ধৰি লম সোৱা আমি যে n কিলোমিটাৰ গতিকে সোৱা আমি কি কৰিম যদি আমি ফাৰ্স্ট কেছত চাও আমি কি পাম সোৱা যে Abdul while driving to school speed কিমান হ'ব সোৱা 20 km/h আৰু আমি টাইমটো ধৰি লম যে Suppose গৈছে কাৰণে আমি t g বুলি ধৰি লৈছো গতিকে সোৱা আৰু আমি কি লব লাগিব যেটো ডিসটেন্স যে let the distance the distance between the Abdul whom and his school be and his school be n kilometer গটিকে এটো সিচুয়েশন আমি চাও স্পিড টু চাও গটে আমি স্পিড টু কি হ'ব যে স্পিড আমি কি জানো সোৱা যে স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম গটিকে আমি ডিসটেন্স টু কিমান বুলি ধৰিছো সোৱা যে n কিলোমিটাৰ গটিকে n by time to আমাৰ কিমান হ'ব সোৱা t g গটিকে স্পিড তো আমি কিমান দিছে সোৱা যে 20 ইকুৱেল আমি কিমান পাম সোৱা যে n by t g গটিকে ইয়াৰ পৰা যদি আমি t g টো চাও t g টো কিমান হ'বগে সোৱা যে n by 20 গটিকে ইয়াৰ পৰা যদি আমি সিম্পলিফাই কৰি চাও যে t g ইকুৱেল আমি কিমান পাম সোৱা যে n by 20 গটিকে নেক্সট সোৱা যেতিয়া ৰিটাৰ্ণ হ'ব গটিকে নেক্সট সোৱা
again on his return trip speed কিমান বুলি কৈছে চোৱা যে 30 কিলোমিটাৰ পাৰ আৱাৰ ঠিক হেৰে আমি যদি চাও ডিসটেন্স টু একে থাকিব আৰু টাইম টু আমি ধৰি ললো যে টি আর কাৰণ ৰিটাৰ্ণ হৈছে কাৰণ আমি টি আর বুলি ধৰি লৈছো গতিকে চোৱা যে স্পিড ইকুয়াল টু কি হ'ব ইয়াতে যে স্পিড ইকুয়াল কিমান হ'ব চোৱা ডিসটেন্স বাই টাইম গতিকে আমি ডিসটেন্স ধৰি লৈছিলো n বুলি আৰু টাইম কিমান আছে চোৱা টি আর গতিকে স্পিড আমাক কিমান দিয়া আছে চোৱা যে 30 ইকুয়াল কিমান হ'ব চোৱা যে n বাই টি আর গতিকে ইয়াৰ পৰা যদি আমি টি আর টু চাও টি আর টু আমি কিমান পামগে চোৱা যে n বাই 30 গতিকে চোৱা নেক্সট আমাক কি যাব দিছে চোৱা এভাৰেজ স্পিড গতিকে চোৱা আমি এভাৰেজ স্পিড টু কেনেকৈ উলিয়াম গতিকে নেক্সট চোৱা যে নাও এভাৰেজ স্পিড ইকুয়াল টু কিমান হ'ব চোৱা যে টোটাল ডিসটেন্স বাই কি হ'ব চোৱা টোটাল টাইম এটা চোৱা আমি যদি টোটাল ডিসটেন্স টু চাও টোটাল ডিসটেন্স টু কিমান হ'ব চোৱা যে n প্লাস n কাৰণ যেতিয়া ঘৰৰ পৰা স্কুললৈ গৈছে n কিলোমিটাৰ গৈছে আকৌ যেতিয়া ঘূৰি আহিছে কিমান কিলোমিটাৰ আহিব চোৱা যে n কিলোমিটাৰ গতিকে n প্লাস n হ'ব আৰু যেতিয়া গৈছিল তেতিয়া আমি টাইম কিমান লাগিছে বুলি কৈছিলো চোৱা যে এভাৰেজ স্পিড কিমান আছিল চোৱা যে n বাই 20 আকৌ যেতিয়া আহিছিল তেতিয়া টাইম কিমান লাগিছিল চোৱা n বাই 30 গতিকে n বাই 20 প্লাস কিমান হ'ব চোৱা যে n বাই 30 গতিকে ওপৰৰ পাৰ্টটোত চোৱা যদি আমি n প্লাস n এড কৰি দিও কিমান হ'বগে 2n ইয়া যদি আমি 20 আৰু 30 এলসিএম লওঁ কিমান পাম চোৱা যে 60 আৰু ইয়াত হ'ব কিমান চোৱা 20 টাবৰত 60 আহিব 3n প্লাস 2n গতিকে ওপৰত থাকিব 2n তলত থাকিব চোৱা যে 5n বাই 60 গতিকে ইয়াক যদি আমি সিম্পলিফাই কৰি চাও চোৱা এৰকতে কিমান থাকিবগে যে 2n ইনটু ই উপৰলে গলে কি হৈ যাব চোৱা উল্টা হৈ যাব গতিকে 60 বাই কিমান হ'বগে চোৱা 5n গতিকে n কেনসেল যাব 5 এ যদি ইয়াক আমি কাটো যে 5 1 যা 5 5 2 যা 10 গতিকে কিমান হ'ব চোৱা 2 ইনটু 12 গতিকে 2 ইনটু 12 কিলোমিটাৰ পাৰ আৱাৰ গতিকে 2 ইনটু 12 হলে কিমান হ'বগে চোৱা যে 24 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি কি পাম যে এভাৰেজ স্পিড টু কিমান হ'বগে যে therefore average speed for Abdul trip equal কিমান হ'ব চোৱা যে 24 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট ওয়া 4 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে যে a motorboat starting from rest on a lake accelerates in a straight line at a constant rate of 3 meter per second square for 8 second how far does the boat travel during this time এটা সো আমি যদি চাও আমাক কি দিয়া আছে সো acceleration দিয়া আছে যে given যে acceleration কিমান দিয়া আছে সো যে 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ টাইম দিয়া আছে আমাক কিমান সোৱা 8 সেকেন্ড আৰু গতিকে সোৱা যেহেতু ৰেষ্টৰ পৰা হি এক্সিলাৰেট কৰি আছে ইউনিফৰ্মত কনস্ট্যান্ট ৰেটত গতিকে আমাৰ ইনিশিয়াল
স্পীড আৰু ফাইনেল স্পীডটো কি হ'ব চোৱা যে 0 হ'ব যে ইনিশিয়াল স্পীড কিমান হ'ব 0 আৰু ফাইনেল স্পীডটো কিমান হ'বগে চোৱা 0 হ'ব গতিকে আমি ডিসটেন্স উলিয়াব লাগে গতিকে আমি কোনটো ফৰ্মুলা এপ্লাই কৰিম চোৱা যে নাও এপ্লাইং s equal to ut plus কি পাইছো চোৱা যে half of 80 square গতিকে চোৱা u মানে আমি কিমান পাইছো ইনিশিয়াল স্পীড 0 t কিমান আছে চোৱা 8 plus 1/2 into a মানে কিমান আছে চোৱা 3 আৰু t square মানে কিমান হ'বগে চোৱা 8 square গতিকে 0 লগত যদি আমি 8 মাল্টিপ্লাই কৰো কিমান হ'ব 0 plus 1/2 into 3 8 square মানে কিমান হ'ব চোৱা 64 এই যদি আমি ইয়াক কাটো কিমান হ'ব 2 3 যা 6 আৰু 2 2 যা 4 গতিকে আমাৰ কিমান থাকিবগে চোৱা যে 0 plus 3 3 যা 9 আৰু 3 2 যা 6 গতিকে আমি 0 লগত যদি 96 এড কৰো কিমান পামগে চোৱা যে 96 গতিকে বোটখনে কিমান ট্ৰেভেল কৰিব বুলি কৈছে চোৱা 96 মিটাৰ therefore the boat travel 96 মিটাৰ এটো হৈছে আমাৰ উলুৱাব লগিয়া এনসাৰটো